আপুনি চাবলৈ আৰম্ভ কৰিছে ডবকা নিউজ আৰু মই এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ এনে এখন বিশেষ ঠাই যিটো স্থান বা যিটো ঠাই দেখিলে সকলোৰে আচলতে মন মোহিত হৈ পৰে আৰু এনে এখন স্থানত আহি মই উপস্থিত হৈছোঁ আৰু মোৰ পিছফালে নিশ্চয় আপোনালোকে দেখা পাইছে কি সুন্দৰ পৰিৱেশ আৰু এই সুন্দৰ পৰিৱেশৰ মাজত আমি উপস্থিত হৈছোঁ। মই বিশেষকৈ ক'ম আজি যিহেতু 1 ডিচেম্বৰ আৰু এই সপ্তাহৰ ভিতৰতে দেখিবলৈ পোৱা যাব ৰাজ্যৰ চৌদিশে আনন্দ উল্লাস চাৰিওফালে বিৰাজ কৰিব আৰু যেহেতু ডিচেম্বৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ কৰি জানুৱাৰী শেষলৈকে দেখিবলৈ যায় বনভোজ খাবলৈ যথেষ্ট লোকৰ ভিৰ পৰে। কিন্তু এইবাৰ আপোনালোকে ক'ত খাব বনভোজ খাই আপোনালোকে নিশ্চয় হয়তো চিন্তিত হৈ আছে বা ক'ৰবাত হয় নহয়তো আপোনালোকে ঠাইডোখৰ ওলাই আছে। কিন্তু এইবাৰ আমি এনে এটা স্থান দেখুৱাম যিটো স্থানত আপোনাৰো মন যাব এই স্থানত আহি বনভোজ খাবলৈ। গতিকে আমি ইয়াত দেখুৱাইছোঁ এইটো স্থান আচলতে ক'ত নিশ্চয় আপোনালোকে কমেণ্ট কৰক, যদি চিনি পায় কমেণ্ট কৰক। আমি যিটো স্থান দেখুৱাইছোঁ এক সুন্দৰ পৰিৱেশ, কি গছ কি গছনি কি পানী কি পাথৰ, সুন্দৰ পৰিৱেশ আমি দেখুৱাই যাম, আগলৈকে আমি যাম। গতিকে আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই যাব আৰু এই ঠাইডোখৰ ক'ত আছে মই নিশ্চয়কৈ আপোনালোকক জনাম। হয়, আমি আহি উপস্থিত হৈছোঁ ডবকাৰ বুঢ়ীগংগা আৰু বুঢ়ীগংগাৰ যি দৃশ্য সেই দৃশ্য আমি ইতিমধ্যে বন্দী কৰিছোঁ কেমেৰাত। ইয়াত নিশ্চয়কৈ আপোনালোকে দেখিব পাইছে কি সুন্দৰ পৰিৱেশ, কি সুন্দৰ পানী, চফা পানী, লগতে কি সুন্দৰ পাথৰ, সুন্দৰভাৱে বৈ যোৱা নদীৰ নিচিনা যেন বৈ যোৱা এক সুন্দৰ পৰিৱেশ য'ত আপুনিও আহিলে আপোনাৰো মন মোহিত হ'ব। গতিকে আমি এই দৃশ্যাংশ বন্দী কৰিছোঁ আৰু নিশ্চয় আশা কৰোঁ আমাৰ এই অঞ্চলৰ সকলো বন্ধু বান্ধৱ তথা বিভিন্ন দৰ্শক যাতে এই অঞ্চলত আহি বনভোজ খোৱাৰ সুবিধা হয় আৰু নিশ্চয়কৈ আমি এই অঞ্চলত যথেষ্ট ঠাই যথেষ্ট সুবিধা আছে, নিশ্চয়কৈ আপোনালোকে দেখা পাব আৰু এইখিনি স্থানত আহিলে আপোনাৰো মন মোহিত হ'ব। গতিকে আপুনি বনভোজ খোৱাৰ এটা সুন্দৰ পৰিৱেশ সুন্দৰ স্থান নিৰ্ধাৰণ কৰা দৰে আমি কিছু দৃশ্যাংশ দেখুৱাইছোঁ। ইয়াত চাওক নিশ্চয়কৈ পানী কি সুন্দৰভাৱে বৈ গৈছে, আপোনাৰো মন মোহিত হৈ যাব এনে পৰিৱেশৰ মাজত নিশ্চয়কৈ আহিলে। আৰু ইয়াত চাওক দৃশ্যাংশ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যথেষ্ট লোকে আহি বনভোজ খোৱা পৰিলক্ষিত হৈছে আৰু চাৰিওফালে আৱৰি ধৰিছে পাহাৰ, কি জংঘল কি গছ সুন্দৰভাৱে ভৰি পৰিছে আৰু পাহাৰেৰে বৈ যোৱা পানী কি সুন্দৰ গতিৰে গৈছে আৰু কি সুন্দৰ পানী য'ত চফা পানী দেখিবলৈ পোৱা গৈছে আৰু সুন্দৰ পৰিৱেশৰ মাজত নিশ্চয়কৈ আপোনালোকে আহিব পাৰে ডবকাৰ বুঢ়ীগংগা আৰু ডবকাৰ বুঢ়ীগংগাত এই দৃশ্যাংশ আমি বন্দী কৰিছোঁ। যদি আপোনাৰ ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। যদি আপুনি এইখিনি স্থানত আহিব বিচাৰে নিশ্চয় কমেণ্ট কৰিব। আৰু লোকেশ্যনটো হৈছে ডবকাৰ ডিফু বাইপাছ যিটো ডিফু ৰোড যোৱাৰ অকণমান আগত গৈয়ে আপোনালোকে নিশ্চয়কৈ সুধিলে গম পাব যে এইখিনি স্থানত আচলতে বুঢ়ীগংগা যোৱাৰ পথ কোনচোৱা, সেই পথচোৱা নিশ্চয়কৈ আপোনালোকে সুধিলেই দেখাই দিব। আৰু চাওক এই দৃশ্যাংশ চাওক, আপোনালোকে মন কৰক কি সুন্দৰ লাগে এই দৃশ্যাংশ চালে। চাওক কি সুন্দৰ, আমি কেমেৰাখন অকণমান ঘূৰাই দেখুৱাইছোঁ। এয়া চাওক নিশ্চয় কি সুন্দৰ, য'ত বনভোজ খোৱাৰো যথেষ্ট ঠাই আৰু ইয়াৰ ইতিমধ্যে যথেষ্ট লোকে কিন্তু ভিৰ কৰিছে এই স্থানত, যথেষ্ট লোকে আহি বনভোজ খাইছে। আৰু লগতে আমি আচলতে যদিও এই স্থানত কেইবাবাৰো আমি যাওঁ, কিন্তু বছৰত 2-3 বাৰ অন্ততঃ আমি যাওঁ, যিহেতু যেতিয়াই আমাৰ মনত অলপমান বেয়া লাগে তেতিয়াই আমি এইখিনি স্থানত যাওঁ আৰু গৈ আমি নিশ্চয় এইখিনি স্থানত যোৱাৰ পিছতে আমাৰ ভাল লাগে। আৰু ইয়াত চাওক আমি খুব সম্পূৰ্ণ তলৰ পৰা দেখুৱাইছোঁ। ইয়াত চাওক পানী কি সুন্দৰ, একেবাৰে চফা ফটফটীয়া পানী য'ত আপোনালোকে আহিলেই আপোনাৰ মন মোহিত হৈ যাব। গতিকে পলম নকৰিব, সকলো ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু সকলো ইয়াত আহিব, আমি তাৰ কামনা কৰিছোঁ।